ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যিসকলে আনক ৰক্ষা কৰিবলৈ গৈ নিজৰ জীৱন দি আহিছে সেইসকলৰ আত্মাৰ সদ্গতি হওক, তেওঁলোকৰ স্বৰ্গত স্থান পাওক আৰু যিসকলে নতুন চাবে এতিয়া পাঠ কৰি আছে তেওঁলোকক ভগৱানে শক্তি দিয়ক, সাহস দিয়ক আৰু মাতৃ ভগ্নীসকলকো এইখিনি মোৰ ক'বলগীয়া ইয়াতে মণি মাৰিছোঁ। সৰ্বে ভগৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়ঃ ডাকুৱা বাইদেউলৈ ধন্যবাদ জনাইছোঁ আৰু আমাৰ মঞ্চত উপবিষ্ট হৈ বাইদেউসকলে যি আছে তেওঁলোকৰ অংশ আৰু আমাৰ আজি আমি সচেতন নাৰী মঞ্চৰ বিষয়ে অকণমান কম। আমি আজি এই মঞ্চৰ বেনাৰত কিয় আহিছিলোঁ আৰু এই মঞ্চখনৰ নামটো ক'ৰ পৰা আহি আপোনালোকক নিশ্চয় জনাব অৱগত কৰিবলগীয়া হৈছে হ'ব আৰু ভৱিষ্যতেও আমি এনেকুৱা কাম কৰিম যিবিলাকত আমি কোনো ব্যক্তিগত স্বাৰ্থ নোহোৱাকৈ আমি দেশৰ কাৰণে কাম কৰা মানুহখিনিক এখন মঞ্চ দিব পাৰিম। কোনো ৰাজনৈতিক স্বাৰ্থ নহয়, এইটো আমাৰ নিজৰ নিৰাপত্তা। আমি ভাৰতীয় নাগৰিক হিচাপে আমাৰ নিজৰ নিৰাপত্তা, নিজৰ মনৰ এখন মঞ্চ লাগে আমাক, লাগেনে নালাগে বাইদেউ? সদায় আমি কিবা কিবি কামত ঘূৰি থাকোঁ যিবিলাকত এখন মঞ্চ থাকে আৰু এনেকুৱা এখন উমৈহতীয়া মঞ্চ আমাক লাগে য'ত আমি কাম কৰিব খোজোঁ কোনো কিন্তু আপোনালোকে সমাজলৈ এটা ধুনীয়া বাৰ্তা লৈ যাব যে আমাৰ সেন্দুৰৰ মৰ্যাদা আমি জানিব লাগিব। সেন্দুৰ মানে মোৰ মানুহজন, মোৰ মানুহজনৰ উন্নতি আমি কেনেকৈ কৰিম, কিবা যিবিলাকৰ কাৰণে আজি আমি হয়তো আমাৰ অসমতে আমি সিদিনাও এটা বেয়া ঘটনা দেখিছোঁ। নিজৰ পুত্ৰ সন্তানক হত্যা কৰি এইখিনি মই অলপ মানে আমাৰ হেৰিৰ সংঘৰ ফালৰ পৰা আমি আজি স্বীকাৰ নকৰিলেও কৰিব লাগিব।